হেল্ল' চাৰ্পিয়ানছ, এটা বহুত ডাঙৰ স্কেম হৈ গৈছে, গতিকে তোমালোক বহুত বেছি কেয়াৰফুল থাকা। আমি ৰিচেণ্টলি গম পাইছোঁ যে চাৰ্পিৰ নামত বায়'লজিৰ আৰু বেলেগ বেলেগ ছাবজেক্টৰ PDF মাৰ্কেটত ওলাই গৈছে। অৰ্থাৎ চাৰ্পিয়ে দিয়া নাই সেই PDF, চাৰ্পিৰ যোনটো ফাৰ্ষ্টত আমি ডিছক্লেমাৰ লগাওঁ, চাৰ্পিয়ে দিয়া লগো লগাওঁ, সেই লগোটো প্ৰথম 2 পেজ এডিট কৰি পিনি বেলেগ PDFত লগাই লৈ ফাৰ্ষ্টত, তাৰপিছত চাৰ্পিৰ নামত তেওঁলোকে বিক্ৰী কৰা ষ্টাৰ্ট কৰিছে। গতিকে বহুত বেছি কেয়াৰফুল থাকা চাৰ্পিয়ানছ। ইমিডিয়েটলি ভিডিঅ' এই নিউজটো গোটেই বিয়পাই দিয়া, তোমাৰ লগৰবোৰক শ্বেয়াৰ কৰা, হোৱাটছএপত শ্বেয়াৰ কৰা, যাতে তোমাৰ লগৰজন বা তুমি নিজেও স্কেম হোৱাৰ পৰা বাচি থাকিব পাৰা, ঠিক আছে? আকৌ কৈছোঁ, আমাৰ প্ৰত্যেকটো চাৰ্পিৰ PDFত ডাইৰেক্ট তোমালোকে চাৰ্পিৰ ৱাটাৰমাৰ্ক দেখিবা, তাৰ লগো দেখিবা, কিন্তু সেয়াও এডিট কৰিব পাৰে। বৰ্তমান বায়'লজি আমি ৰিচেণ্টলি ধৰা পেলাইছোঁ, মই এডিটিঙত লগাই দিম, ঠিক আছে? PDFটো মই আমাৰ এডিটৰে লগাই দিব, গম পাবা কি ওলাইছে, কেনেকুৱা ধৰণৰ PDF। গতিকে এনেকুৱা আৰু কিমান PDF ফেক PDF স্কেম কৰি পিনে PDF ষ্টুডেণ্টে কোনোবাই বা বেলেগ কোনোবাই চাৰ্পিৰ নামত বিক্ৰী কৰিবলৈ স্কেম কৰি আছে, আমি নাজানো। গতিকে তোমালোক বহুত বেছি কেয়াৰফুল হোৱা। এগেইন, তোমাৰ লগৰ যদি কোনোবাই চাৰ্পিৰ পৰা নহয় বেলেগ কাৰোবাৰ পৰা সেই PDF লৈছে, তেন্তে বহুত বেছি সতৰ্ক হ'বলৈ কোৱা, কাৰণ সেয়া স্কেম হৈ গৈ আছে অলৰেডি। এডিটিঙত অলৰেডি তোমালোকে স্ক্ৰীণত দেখিলা চাগে কেনেকুৱা ধৰণৰ PDF অলৰেডি ওলাইছে, চাৰ্পিৰ নেম লাগি আছে, কিন্তু মাজত চালে গম পাবা যে চাৰ্পিৰ PDF নহয় সেইটো। গতিকে এগেইন তোমালোকক সাৱধান কৰি দিছোঁ, তোমালোকে স্কেম হোৱাৰ পৰা বচা। কাৰণ পৰীক্ষাৰ সময়ত এতিয়া যদি তোমালোকে এইবোৰ চাবলৈ হয়, এইবোৰ ভাবিবলৈ হয়, তোমালোকৰ পৰীক্ষা কেনেকৈ ভাল হ'ব মোক কোৱা? তোমালোকে অনলি চাৰ্পি এপৰ পৰা ডাইৰেক্ট লোৱা, নাইবা আমাৰ যোনকেইটা নাম্বাৰ মই এগেইন স্ক্ৰীণত উলিয়াই দিছোঁ, সেই নাম্বাৰ কেইটাতহে ফোন কৰি বা কণ্টেক্ট কৰি এই PDF কেইটা ল'বা, নাইবা চাৰ্পি এপৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'বা। নহ'লে কোনো থাৰ্ড পাৰ্টিক পইচা দি সেই ট্ৰাষ্ট নকৰিবা। ছেকেণ্ড কথা, আমি কেতিয়াও এই ধৰণৰ স্কেম যেতিয়া PDF তোমালোকে পঢ়ি যোৱা, তাৰ পৰা যদি তোমালোকৰ কুৱেশ্যনছ নাহে, আমি তাৰ ৰিস্ক ল'ব নোৱাৰোঁ। এগেইন কৈছোঁ, তোমালোকে বেলেগৰ পৰা লোৱা PDF যদি পঢ়ি পিনি তোমালোকে যোৱা আৰু পৰীক্ষা তোমালোকৰ বেয়া হয়, তেন্তে আমি তাৰ ৰেছপনচিবিলিটি চাৰ্পিয়ে ল'ব নোৱাৰে। গতিকে তোমালোকে ট্ৰাষ্ট যেতিয়া চাৰ্পি কৰিছা, চাৰ্পিৰ কেৱল এপৰ পৰা নাইবা এই হেল্পলাইন নম্বৰ যোনটা দিয়া আছে সেই নাম্বাৰত কল কৰিবা, তাৰ মেছেজ কৰিয়ে চাৰ্পিৰ কমন PDF বা যোনবোৰ মডেল কুৱেশ্যন এনচাৰ্ছ আছে সেইবোৰ ল'বা। এগেইন, বায়'লজিৰ কুৱেশ্যন এনচাৰ্ছ এতিয়ালৈকে চাৰ্পি এপত এভেইলেবল কৰা নাই, ৰাতি 12 বজাৰ সময়তহে তোমালোকৰ এভেইলেবল হ'ব। গতিকে প্লিজ আৰু 2 মিনিট ধৈৰ্য ধৰা আৰু স্কেম হোৱাৰ পৰা নিজে বচা, আৰু তোমাৰ লগৰ কেইজনকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকো স্কেম নহয়।